নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পৰাস্ত কৰিলে হায়দৰাবাদ এফচিক অতি দমনমূলকভাৱে পৰাস্ত কৰা আমি দেখিবলৈ পালোঁ। আৰু ইউএফচিৰ এইটো হৈছে সাংঘাতিক এটা ৰূপ, এইটো এটা উগ্ৰ ৰূপ। যেতিয়া ইউএফচি টীমটোৱে জিকে, বৰ বেলেগ ধৰণে জিকে, বহুত গ'ল মাৰে, বহুত গ'লৰ ব্যৱধানত জিকে, এক প্ৰকাৰে গ'লৰ উৎসৱ হৈ যায়, গ'লৰ ফেষ্ট হৈ যায় যিদিনাখন সাধাৰণতে ইউএফচিয়ে খেলে। গুৱেৰমোও দিলে, লগতে গ'ল আজাৰে দিলে, আখতাৰে দিলে, সৰ্বমুঠ 4টা গ'ল আমি দেখিবলৈ পালোঁ। স্ক্ৰীনত আপোনালোকে দেখিছে স্ক'ৰ কাৰ্ডখন কেনেকুৱা আছিলে। তেওঁলোকে এটা গ'লহে দিব পাৰিলে। তেওঁলোকৰ ফালৰ পৰা এটেকিং খেল দেখিবলৈ পাইছিলোঁ হায়দৰাবাদৰ, কিন্তু আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিক পৰাস্ত কৰিব পৰা বিধৰ সেইটো খেল নাছিলে। আৰু ভাল লাগিলে যে ইউএফচিয়ে একেৰাহে ড্ৰৰ ওপৰত ড্ৰ খেলি আছিলে। এইটো বহুত আমাৰ দেখি বেয়া লাগিছিলে যে জয় মানে নেদেখাই হ'ল, জয়ৰ মুখ নেদেখাই হৈছিলে। সদায় ড্ৰ মানে মাথা গৰম হৈ গৈছিলে চাই সেইবিলাক। কিন্তু যি কি নহওক, আজি আকৌ পুনৰ আমাৰ ইউএফচিয়ে এখন সুন্দৰভাৱে জিকিলে। আৰু লগতে আমি দেখিবলৈ পালোঁ যে 4-1 স্ক'ৰ কাৰ্ডৰ লগতে ইউএফচি টীমটো 4 নম্বৰলৈ উঠি গ'ল। চতুৰ্থ স্থানত বৰ্তমান সময়ত অধিষ্ঠিত হৈছে। পইণ্টছ টেবুলখন যদি আপোনালোকে চাই, মই স্ক্ৰীনত আপোনালোকক দেখুৱাব বিচাৰিম। গতিকে পইণ্টছ টেবুলখনত আপোনালোকে দেখিবলৈ পাইছে ক'ত কোনখন ঠাইত ইউএফচি আছে, 4 নম্বৰ পজিশ্যনত আছে। গতিকে এইটো এটা সুন্দৰ কথা। আৰু এনেকৈ 4 নম্বৰ পজিশ্যনত থাকি গ'লে ভাল হয়, কাৰণ প্লে অফলৈ কোৱালিফাই কৰাৰ কথা আছে। অৱশ্যে 6টা টীমৰ মাজত প্লে অফৰ কাৰণে শেষত হয়, এইটো নিয়মটো বদলি হৈছে। কিন্তু যি কি নহওক, ইউএফচিয়ে যদি আগৰ আৰু এখন জিকি থ'ব পাৰিলেহেঁতেন, তেতিয়া হয়তো 3 নম্বৰ 2 নম্বৰ এনেকুৱা পজিশ্যনলৈ যাব পাৰিলেহেঁতেন। কিন্তু এতিয়াও চান্স আছে, আৰু পাছৰ মেচবিলাক জিকিব লাগিব। আমি আশা কৰিছোঁ যে সেইবিলাকো জিকক। গতিকে যিদিনাখন সাধাৰণতে ইউএফচি এনেকুৱা টীম হৈ গৈছে, যিদিনাখন আশা কৰোঁ আমি বেছিকৈ জিকিব বুলি, সেইদিনাখন ড্ৰ হৈ যায়। আকৌ যিদিনাখন আমি যি হয় হওক বুলি আশা কৰোঁ, সেইদিনাখন আকৌ বেলেগ গ'ল মাৰি দিয়ে। যি কি নহওক, বৰ বেলেগকৈ শ্বকিং কৰি আছে, আমাৰ দৰ্শকসকলকো শ্বক কৰি দিয়ে। মানে বহুত সুন্দৰ প্ৰদৰ্শন, কি ক'ম। বাকী আপোনালোকে যদি চাবলৈ যায়, এইবাৰ আমাৰ যিটো প্ৰদৰ্শন হৈছে ডুৰাণ কাপ জিকাৰ পাছৰ পৰা, ডুৰাণ কাপ যিহেতু জিকিছিলে, ডুৰাণ কাপ জিকাৰ পাছৰ পৰা যিটো প্ৰদৰ্শন হৈছে, তাৰপাছত আমি দেখিবলৈ পাইছোঁ যে যথেষ্ট সুন্দৰ প্ৰদৰ্শন হৈ আছে টিমটো। আগৰ টিম নাই, আগৰ টিমে যেনেকুৱা ধৰণৰ প্ৰদৰ্শন কৰিছিলে ইউএফচি আজিৰ পৰা 2-3 বছৰ আগতে যেনেকুৱা ধৰণৰ টিম আছিলে, তাতকৈ বহুত উন্নত হৈছে বৰ্তমান সময়ত টিম। আৰু আমাৰ যিটো পেড্ৰ' বেনেলি আমাৰ আছে, তেখেতৰ মেনেজাৰ, তেখেতৰ আণ্ডাৰত বহুত উন্নতি কৰিছে বুলি ক'ব লাগিব। তেখেতে আমাৰ টিমৰ মেনেজাৰ হৈ থাকক সদায়, আমি সেইটোৱে বিচাৰিম। তেখেত থকালৈকে আমাৰ মৰণ নাই। বাকী যি কি নহওক, এইটো অলপ আমি আমাৰ যিটো মনৰ ভাৱ আছিলে ইউএফচি জিকাক লৈ পেলাই তাক আমি প্ৰকাশ কৰিলোঁ। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম, বেছি আৰু আলোচনা নকৰোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব। ফুটবল সমৰ্থকসকললৈ শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। ধন্যবাদ।